মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। এয়া আমি গৈ আছোঁ, এইটো মই নহয় দেই, আৰু এইটো মোৰ জা হয়। আমি গৈ আছোঁ আমাৰ বংশৰে এঘৰৰ আজি গণেশ পূজা কৰিছে, তো আমি ইয়াতে গণেশ পূজাত গৈ আছোঁ। ৰাতিপুৱা মই যোৱা নাছিলোঁ কাৰণ ৰাতিপুৱা মোৰ অলপ মানে কাম বন বহুত ব্যস্ত আছিলোঁ, সেইটো কাৰণে মোৰ জাজনীৰ হাততে মই প্ৰসাদ দি পঠাইছিলোঁ। তাৰপিছত আমি দুপৰীয়া গৈছিলোঁ, তো আমি গৈ মই ফাৰ্ষ্ট টাইম মন্দিৰত সেৱা কৰিব গৈছিলোঁ। তাৰপিছত প্ৰসাদ খালোঁ আমি। এয়া মানুহবিলাকে মানে খাই আছে, আমি ওচৰতে বহি প্ৰসাদ খাই আছোঁ। তাৰপিছত এয়া আমিও ভাত খালোঁ। ভাত খাই উঠি মোৰ মাৰ ঘৰ ওচৰতে হয়, তো মই মাৰ ঘৰত গ'লোঁ। বহুত দিন হ'ল মাৰ ঘৰত যোৱাই নাই, সেইটো কাৰণে গ'লোঁ। দেখিছেনে বৰষুণ আহিছে এইফালে। তাৰপিছত মাৰ ঘৰত এতিয়া সোমাম, চাব দে মা কি কৰি আছে চাম, আপোনালোককো দেখাম। এইটো আমাৰ শিৱ মন্দিৰ হয়। মই ভিতৰত সোমাইছোঁ, মা বহি আছে। মা গম পাইছে মানে মই যাম বুলি ফোন কৰিছিলোঁ। তাৰপিছত মায়ে এখন শাৰী আনি থৈ দিছিলে, দিবহে পৰা নাছিলে, মানে মই গৈ আনিম বুলি কৈছিলোঁ। সেইটো কাৰণে মায়ে থৈ দিছিলে, দুখন থৈছিলে, মই এখন আনিলোঁ, এখন ভণ্টিৰ কাৰণে থৈ আহিলোঁ। তাৰপিছত এই মায়ে খেতি কৰিছে দেখালে, মানে মোৰ ঘৰৰ পৰা লৈ গৈছিলে পুলি নেমু টেঙাৰ, তো হৈছে এইটোৱে দেখাইছে। এইফালে লাও হৈছে, সেইটোৱে দেখালে। এইটো অকণমান আমাৰ ঘৰটো দেখাই দিলোঁ দেই। আজিলৈ বাই।